আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ ভিডিঅ'টোৰ জৰিয়তে যে হাঁহ পোৱালি পানী পুখুৰী নোহোৱাকৈ কেনেধৰণে পালন কৰিব আৰু কম খৰচত দানাৰ বদলিও যে ঘৰতে বনোৱা দানা দি কেনেকৈ বনাই আপুনি খুৱাই পেলাই ডাঙৰ কৰিব পাৰে। আগৰ ভিডিঅ' এটা দিছিলোঁ, আপোনালোকে দেখিছে চাগে যে হাঁহ পোৱালিখিনি তেতিয়া সৰু আনোতে মই দিছিলোঁ। আজি ঠিক এমাহ হৈছে, মই নাছিলোঁ ঘৰত, মই বাহিৰলৈ গৈছিলোঁ অসমৰ মাইকে দেখুৱাবৰ বাবে ডক্টৰৰ ওচৰত। সেইকাৰণে অলপ দিনৰ কাৰণে নাছিলোঁ, সেইকাৰণে নহ'লে আগতেই আপোনালোকক ভিডিঅ'টো দেখুৱাব পাৰিলোঁ হয়। সেইকাৰণে অলপ মেইনটেনেঞ্চটোত অকণমান খেলি মেলি হ'ল, দেউতাই ভালকৈ জনা নাছিলে। 2-এটা পোৱালি সৰু হৈ আছে, তথাপিতো আপোনাৰ ডাঙৰ হৈছে। এতিয়া মই বেলেগ এটুকু জেগাত থৈছিলোঁ, তাৰ পৰা এতিয়া মই নমাই আনি পেলাই ভাবিছোঁ, তলতে মই গঁৰাল এটা বনাই থৈ দিছিলোঁ, গঁৰালটোত এতিয়া আজিৰ পৰা ৰাখিম বুলি ভাবিছোঁ। পানীটো সিহঁতক যিহেতু মই বৰ্ডিং ছিষ্টেমতে ৰাখিছিলোঁ, পুখুৰী যিহেতু নাছিলে আৰু এৰি দিয়া নাছিলোঁ, সেইটো কাৰণে মই ওপৰত বেলেগ এটুকু জেগাত ৰাখি থৈছিলোঁ আৰু তেতিয়া দেখুৱাইছিলোঁ আপোনাক সেইটো ভিডিঅ'ত। সেইকাৰণে ভাবিছোঁ এতিয়া আজিৰ পৰা তলত থাকিম। গোটেইখিনিকে নমাই আনি পেলাই গা ধোৱাটো সিহঁতে হাঁহ যেতিয়া পানীটো লাগেই হাঁহক, সেইটো কাৰণে যে পুখুৰী নহ'লেও আপোনালোকে কেনেধৰণে হাঁহ নিজে বনাই পুহিব পাৰে, সৰুকৈ বনাই হ'লেও পুখুৰী টাইপ এনেকৈ ধৰণে পুহিব পাৰে, তাৰ ওপৰত মই ভিডিঅ'টো দেখুৱাবলৈ লৈছোঁ। যিসকলে ভাবি আছে যে পুখুৰী নাই হাঁহ নোপোহোঁ, সেইকাৰণে আপোনালোকে ভিডিঅ'টো চালে দেখিব। এইটো মই কলৰ পাৰতে, যিহেতু কলৰ পাৰটো আমাৰ এনেকুৱা কৰি থোৱা হৈ আছেই, তাতে মই অকণ যিবিলাক ফুটা চুটা আছিলে মাৰি দিলোঁ, মাৰি দি পেলাই পানী মাৰি দি পেলাই তাতে চৰিছে কৰিছে ধুনীয়াকৈ গা চা ধুইছে। আৰু কম খৰচত যিহেতু আপোনালোকে কলগছ সকলোৰে ঘৰতে কলগছ আছেই, কলগছ আপোনালোকৰ সকলোৰে ঘৰত যিহেতু থাকেই। মই নিজে কটা নাছিলোঁ, একচুৱেলি কলগছজোপা পৰি আছিলে, কাটি থোৱা হৈ আছিলে, তাৰে মই হেৰিটো লৈ আহিলোঁ, যিটো কাটি দিয়াৰ পিছত এইটো আপোনাক কল পচলা বুলি কয়, কল পচলাখিনি মই লৈ আহিলোঁ। আহি পেলাই ধুনীয়াকৈ মই কাটি আছিলোঁ, যিটো দেউতাই ক'লে যে তই ভালকৈ জনা নাই, মই কাটি তোক দেখুৱাই দিওঁ কেনেকৈ সৰুকৈ কাটিব লাগে। তাৰপিছত দেউতাই কাটি আছে সৰুকৈ গোটেই কল পচলাখিনি কাটি লৈ পেলাই এয়া মই মেলি দিছোঁ ধুনীয়াকৈ হাঁহখিনি আগত। এতিয়া হাঁহখিনি আহিছে, লাহে লাহে আহিছে, খাই আছিলেই, দানা খাই আছিল কাৰণে সিহঁতৰ অলপ ইমান এটা ভোক লাগি থকা নাই। বেছিকৈ ভোক লাগি থাকিলে ফচ পানী দিয়ে, খাই আহি পেলাই ইয়াৰ আকৌ পানী খাইছে। ওচৰতে ধুনীয়াকৈ সুবিধাটো কৰি দিছোঁ। বেলেগ দানাও দিওঁ, কিনা দানাও দিওঁ, তুঁহগুৰিও দিওঁ, মাজে মাজে দি থাকোঁ। আৰু এনেকুৱা ধৰণৰ মাজে মাজে দি থকাৰ পিছতো সেইবিলাক যিহেতু বহুত লাগে, সেইকাৰণে অকণমান হ'লেও কম খৰচ হ'বৰ কাৰণে যে এনেকুৱা ধৰণৰবিলাকো মাজে মাজে ব্যৱহাৰ কৰি থাকিব পাৰি। সিহঁতে এতিয়া ফচ খাই পেলাই পূৰা পটাপট খাই আছে, সিহঁতে পানী খাইছে, আকৌ খাইছে। এইপিনৰ পৰা মায়ে অহা দেখি এইখিনি গোটেইখিনি গুচি আহিছে, আকৌ যাব খাবলৈ। কিছুমান 2-এটা সৰু হৈ থাকিলে, যিহেতু মই নাছিলোঁ। বাৰু ডাঙৰ হৈ যাব সিহঁতো, এতিয়া খাবলৈ পালে ডাঙৰ হৈছে। কিছুমান এতিয়া দাঙি চালে গম পোৱা যায়, আধা কেজি ওপৰ হৈছে, কিছুমান 1 কেজি অৱস্থা হৈছেহি। আৰু 10 দিনমানৰ ভিতৰত হৈ যাব, ধুনীয়াকৈ নোম চুম আহি যাব গোটেইখিনিৰে। তেতিয়া অলপ হেৰি হ'ব, চাওঁচোন কিমান দিনত বেচিব পাৰে। আপোনালোকক দেখুৱাই যাম ভিডিঅ'বিলাক, আপোনালোকে লাইক কমেণ্ট কৰি যাব। তেতিয়া আপোনালোকে ভিডিঅ'বোৰ পাই যাব, বিভিন্ন ভিডিঅ'বোৰ পাই যাব, কেনেধৰণৰ কি কৰিলে হাঁহ ব্যৱসায়টো এটা লাভজনক ব্যৱসায়। আজিকালিতো 500, 600, 700 টকাৰ তলত হাঁহ নাপায়েই, সেইকাৰণে হাঁহটো এটা লাভজনক ব্যৱসায়। 3 মাহ
খুব বেছি 3 মাহ নালাগে, তথাপিও 3 মাহৰ ভিতৰত আপোনালোকে টাৰ্গেট এটা কৰি ল'ব পাৰে ধুনীয়াকৈ। আপোনাৰ 100 হাঁহ যদি আপুনি আনে, 100 হাঁহ অনাৰ পিছত 3 মাহত যদি 500 টকাকৈও মৰিব, 2-এটা মৰ্টেলিটি থাকে, তথাপিতো 100 মই তুলনাটো কৰিছোঁ যে 100 হাঁহত আপুনি 500 টকাকৈ 50,000 টকা পাব। আৰু 50,000 টকা 10-15,000 টকা খৰচ হ'ব আপোনাৰ। 10-15,000 খৰচ হোৱাৰ পিছতো বাকীখিনি থাকিব। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে, আগলৈকো ভিডিঅ'বোৰ দি যাম। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব।